মানে বহুত দৰকাৰী কথালৈ আহিছে আপোনালোকৰ ওচৰলৈ ৰাইজ, আৰু সকলোৱে সজাগ হ'বলৈ হ'ল। আমি ভাবি আছোঁ যে আমাৰ চিলিণ্ডাৰৰ নাটনি হৈছে, আমি চিলিণ্ডাৰ পোৱা নাই বা কিবা অসুবিধা, কিন্তু নহয়। আজি মই 25 ডেজ আগত চিলিণ্ডাৰ বুক কৰিছিলোঁ। বুক কৰাৰ মোৰ চিলিণ্ডাৰটো OTP এটা আহিছে মোবাইলত যে আপুনি চিলিণ্ডাৰটো পাইছে। আকৌ নেক্সট 16 দিনত বুকিং নম্বৰ দেখুৱাইছে, অথচ মই চিলিণ্ডাৰটো পোৱা নাই। অফিচলৈ গ'লোঁ, গৈ কথাখিনি ক'লোঁ, কোৱাৰ পিছত কৈছে কি আপুনিতো পাইছে আৰু 25 ডেজৰ পিছত। ভাবক এতিয়া মোৰ মা অসুখীয়া, সকলোৱে জানে মই মা অসুখীয়া বুলি চবকে কওঁ, আৰু মোৰ ওচৰৰখিনিও সকলোৱে জানে। এতিয়া মোৰ ঘৰত চিলিণ্ডাৰ নাই, মই চৌকাত ভাত বনাই আছোঁ। মানে এই ব্লেক বেপাৰখন, এই ক'লা বজাৰখন কেতিয়া বন্ধ হ'ব মই নাজানো। মই হিমন্ত মামালৈ এটাই অনুৰোধ কৰোঁ, মানে যেনেকৈ ৰেচন কাৰ্ডৰ এটা নতুন মানে OTP দিছে যে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নিজৰ ফিংগাৰ প্ৰিণ্টটো দিলেহে যে চাউলটো ওলাব পাৰিব, ঠিক তেনেদৰে গেছটোতো সেইটো মানে ব্যৱস্থা কৰক হিমন্ত মামাই, যে যাৰ যাৰ চিলিণ্ডাৰ বুকিং হয় তেওঁলোকে নিজৰ ফিংগাৰ প্ৰিণ্টটো দিলেহে যেন চিলিণ্ডাৰটো পায়। মাজৰ মানুহখিনিয়ে এই যিবোৰ ড্ৰাইভাৰ হওক বা কিবা হওক, আৰু মই নাম নলওঁ বাৰু কাৰো, মাজত চিলিণ্ডাৰটো মানে OTP আপোনাৰ ঠিকে আহে, কিন্তু আপুনি চিলিণ্ডাৰটো ৰাইজে নাপায়, চিলিণ্ডাৰটো বিক্ৰী হৈ যায়। মানে বিক্ৰী হ'বই লাগিব, আপোনাক আকাশে খায় নে মাটিয়ে খায় ভাবক। চিলিণ্ডাৰটো মানে আপুনিও নাপায়, অফিচত আপোনালোকে যোৱা দেখাইছে, মানে গ'ল ক'ত আমি ভাবোঁ। গতিকে মই বহুত ভুক্তভোগী চিলিণ্ডাৰটো লৈ, আজি দুবাৰকৈ অফিচত গ'লোঁ। এতিয়া কাইলৈ দিম বুলি কৈছে, নাজানো কিমান সঁচা আৰু কিমান মিছা। গতিকে সকলোৱে ৰাইজ এটা জাগক, আৰু সকলোৱে আহি এবাৰ মানে যদি পাৰে যিমান মই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। কাৰণ মই হিমন্ত মামালৈ এটাই অনুৰোধ, মামা আপুনি যেনেকৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছে ঠিক চিলিণ্ডাৰৰ ব্যৱস্থাটো কৰক, আৰু এই ক'লা বেপাৰখন বন্ধ কৰক। আমি ৰাইজ বহুত ভুক্তভোগী, আৰু কিমান কি ক'ম। সকলোৱে মোৰ এটা অনুৰোধ থাকিল, ভিডিঅ'টো যেন সকলোৱে শ্বেয়াৰ কৰে, আৰু সকলোৰে এইটো ভুক্তভোগী বুলি মই গম পাইছোঁ, সকলোৱে এইটো ভুক্তভোগী হৈ আছে বৰ্তমান সেৱা এজেঞ্চিৰ পৰা।